নাৰ্চাৰীখন 6 বছৰ ভৰি দিব। গতিকে আমি নাৰ্চাৰীখনৰ জন্মদিনৰ লগত সংগতি ৰাখি আমি দুটামান কাৰ্যসূচী ৰাখিছিলোঁ। গতিকে আমাৰ কাৰ্যসূচী এতিয়া এটা চলি আছে, যিহেতু আপোনাৰ মত বিনিময় অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলৰ লগত, আৰু আমি তাৰ লগত আৰু দুটামান বৃক্ষৰোপণ, আমি প্ৰথম বৃক্ষৰোপণ কাৰ্যসূচী লৈছোঁ। বৃক্ষৰোপণ কাৰ্যসূচীটো হ'ল আমি নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ। বৃক্ষৰোপণ আমি নামঘৰৰ ওচৰৰ যিমানখিনি নামঘৰ আছে, নতুবা আমাৰ যিমান গাঁওখনত যিমান পুলিৰ প্ৰয়োজন আছে বা ৰাস্তা পদূলিত, গতিকে সেইখিনি আমি ৰোৱা প্ৰয়াস কৰিম। দ্বিতীয় কাৰ্যসূচী লৈছোঁ আমাৰ জন্মদিনত সংগতি ৰাখি। আমাৰ দ্বিতীয় কাৰ্যসূচী হ'ল ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময়। আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষজ্ঞ খেতিয়ক, ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত বা ৰাষ্ট্ৰীয় ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত তেনেকুৱা আমাৰ বিভিন্নজন খেতিয়কক আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে তেখেতলোকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল তেখেতলোকৰ লগত আমাৰ মত বিনিময় অনুষ্ঠান এটা চলি আছে। ইয়াৰ পিছত আমি আমাৰ যিবিলাক মানুহ আছে তেখেতলোকক মানে কৃষকবিলাকক সংগতি তেখেতলোক কৰিবৰ কাৰণে আমি এটা প্ৰয়াস লৈছিলোঁ। আমি এটা কৌশলেৰে আমি গোটেই কামখিনি কৰিছিলোঁ। সেইটো হৈছে আমাৰ লটাৰী খেল। লটাৰী খেলৰ কি হৈছে, আমি বিনামূলীয়াকৈ লটাৰী খেল এখন অনুষ্ঠিত কৰিম। আমাৰ এই কাৰ্যসূচী শেষ হোৱাৰ পিছতে আমাৰ লটাৰী খেলখন অনুষ্ঠিত হ'ব। গতিকে লটাৰী খেলক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ টিকট দিয়াৰ ব্যৱস্থা কৰিছিলোঁ। ইয়াত কোনো ধৰণৰ মূল্য ৰখা নাই। আমাৰ কি হৈছে, আমাৰ ইয়াতে গোটেইবিলাক আমাৰ যিবিলাক উপহাৰবোৰ গোটেইবোৰ আমাৰ থাকিব গছৰ পুলি, অৰ্থাৎ মূল্যৱান ফল মূলৰ পুলি। গতিকে এই হিচাপত আমি এটা প্ৰয়াস কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ যিয়ে বিভিন্ন ধৰণৰ ফল মূল আছে বা গছ গছনি আছে, সেইবিলাকক তেওঁলোকক চিনাকি কৰিবৰ কাৰণে। আমাৰ দেশী বিদেশী যথেষ্ট ফল মূল আছে, গতিকে এইবিলাকো তেওঁলোকৰ সৈতে চিনাকি কৰাই দিয়া মানসেৰে আমি কাৰ্যসূচী লৈছিলোঁ। অতি সুন্দৰ প্ৰচেষ্টা ছানফ্লাৱাৰ নাৰ্চাৰী, যিহেতু আমাৰ কৃষকসকলৰ মাজত বিভিন্ন দেশী বিদেশী প্ৰজাতিৰ ফুলৰ জাগৰণৰ যি প্ৰচেষ্টা, এক মহৎ প্ৰচেষ্টা বুলি ক'ব লাগিব। এই জাগৰণৰ জৰিয়তে আশা ৰাখিছোঁ অনাগত দিনত আমাৰ যিখিনি দেশী বিদেশী ফল মূলকে আদি কৰি গছ গছনি পুলি, এইসমূহৰ জৰিয়তে আমাৰ কৃষকসকলেও বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কৃষি কৰ্ম কৰি নিশ্চয়কৈ আত্মনিৰ্ভৰশীল হ'ব পাৰিব। যিহেতু ইতিমধ্যে মই এই নাৰ্চাৰীখনৰ পৰা কিছুমান পুলি উদ্যান শস্য পুলি নিজে ৰোপণ কৰিছোঁ আৰু ব্যৱসায়িকভাৱে কিছুমান প্ৰমাণ পাইছোঁ। উদাহৰণস্বৰূপে আম, অম্ৰপালি বুলি এটা বিশেষ প্ৰজাতিৰ আম অসমৰ মাটি আৰু জলবায়ুৰ সৈতে খুব সুন্দৰকৈ খাপ খায়, আৰু ইতিমধ্যে সেই খেতিৰ জৰিয়তে যথেষ্টখিনি উপকৃত হৈছে বুলি ক'ব খোজোঁ। আৰু সেইদৰে অসমৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলেও এনেকুৱা ধৰণৰ উদ্যান শস্য পুলি বা ফল মূলৰ পুলি ৰোপণ কৰি নিশ্চয়কৈ উপকৃত হ'ব পাৰিব।